যিহেতু নিৰ্বাচন কাষ চাপি আহি আছে আৰু নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে দেখা গৈছে বিভিন্ন চাহ দোকানসমূহত নিৰ্বাচনী আড্ডাৰ বৃদ্ধি পাইছে। মই বৰ্তমান উপস্থিত আছো ৰঙাপাৰা সমষ্টিৰ ৰঙাপাৰা টাউনত জলযোগ চাহ দোকানত আৰু ইয়াতে ৰাইজৰ পৰা মই কিছু কথা জানিব চেষ্টা কৰিম। যিহেতু প্ৰায় 1,80,000 ওপৰত ভোটাৰ আছে ৰঙাপাৰা সমষ্টিত আৰু 4 গৰাকী প্ৰাৰ্থী আছে। কেনেকুৱা হ'ব নিৰ্বাচনী পৰিৱেশ মই কিছু কথা ৰাইজৰ পৰা জানিব চেষ্টা কৰিম। এইখিনিতে মই আপোনাৰ ওচৰত আহিছো, জানিব বিচাৰিম ৰঙাপাৰা সমষ্টিত 4 গৰাকী প্ৰাৰ্থী আছে, কি বিচাৰে আপুনি? আমি বিচাৰো যে আমাৰ অঞ্চলৰ উন্নয়ন বিকাশ আৰু ৰাইজৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি দূৰ হ'ব লাগে। এই ক্ষেত্ৰত আমি বৰ্তমানৰ যি আমাৰ শাসক দলৰ চৰকাৰ আছে এই চৰকাৰে আমাৰ ৰঙাপাৰা অঞ্চলত যথেষ্ট কাম কৰিছে। আমাৰ বিধ্বস্ত যি বাট পথৰ অৱস্থা এই বাট পথ আজি আমাৰ উন্নয়ন হৈছে আৰু গাঁৱে ভূঞে আপুনি নগৰ চহৰে সকলো ঠাইতে পকী পথৰ ব্যৱস্থা হৈছে। স্বাস্থ্য ক্ষেত্ৰৰ বিশেষ উন্নতি হৈছে আৰু এই চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰিছে আৰু ৰাইজক সুবিধা প্ৰদান কৰিছে। তো আমি বিচাৰিম যে প্ৰগতি আৰু উন্নতিৰ স্বাৰ্থত এইখন চৰকাৰেই পুনৰ আহিব লাগে। আমি আমাৰ ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণকমল তাঁতী ডাঙৰীয়াৰ নেতৃত্বত ৰঙাপাৰাত যি এক উন্নয়নৰ ধাৰা চলি আছে আমি সেই ধাৰা অব্যাহত ৰাখিব বিচাৰিছোঁ। কৃষ্ণকমল তাঁতী ডাঙৰীয়াই ৰঙাপাৰা সকলো ৰাইজৰ সুখ দুখৰ লগত একেলগে কাম কৰি আছে আৰু কৃষ্ণকমল তাঁতী ডাঙৰীয়াক আমি ৰঙাপাৰাবাসী ৰাইজ হিচাপে ধন্যবাদ দিছোঁ। আমাক ইয়াত বেলেগ নালাগে, আমাক কৃষ্ণকমল তাঁতী ডাঙৰীয়াকে লাগে আৰু তেখেতক এইবাৰ আমি অভিলেখ সংখ্যক ভোটত আমি জয়যুক্ত কৰাম। আমি ৰঙাপাৰা ৰাইজ তাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি আমাৰ কৃষ্ণকমল তাঁতীৰ কামৰ বহুত খুশ আছো আৰু ইমান উন্নতি হৈছে আমাৰ ৰঙাপাৰা টাউনটো, আমাৰ এৰাউণ্ড বালিপাৰা তেজপুৰ ইমান ৰাস্তা ঘাট বেয়া আছিল, ইমান ধুনীয়াকৈ ৰাস্তা বনাইছে, আমি বহুত সুখ আছো। এইকাৰণে মই কৈছো আকৌ একবাৰ মামা চৰকাৰ। আমিতো ৰঙাপাৰাত মানে পৰিৱেশ আগতকৈ বহুত ভাল হৈছে আৰু ভাল হ'ব চেষ্টা কৰিব চাগে আমাৰ কৃষ্ণকমল তাঁতী বিধায়ক আৰু তেখেতক আমি বিধায়ক ৰূপে পাই মই চাহ জনগোষ্ঠীৰ মানুহ দেই, আদিবাসী বাগানৰ বিষয়ে কওঁ। আমি অলপ বাগানৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ বিজেপি চৰকাৰে বহুত 10টা বছৰ এনেকুৱা কাম কৰি দেখাইছে আজিলৈকে কোনো চৰকাৰে কাম কৰি দেখুওৱা নাই আমাৰ জানামতে। আৰু আমি পাই আছো যি সুবিধা দিছে পুৰা অসমবাসী ৰাইজে জানে বাগানৰ ক্ষেত্ৰত কেনেকুৱা বিজেপি চৰকাৰে ছাপোৰ্ট কৰি আছে। আৰু আমাৰ ৰাঙাপাৰাত এনেকুৱা সহায় কৰিছে আমাৰ বিধায়ক, যাতে কি নৰ্মেল এটা মানুহ জ্বৰ হৈ গ'লেও তেখেতক বিধায়ক ৰাতি কনফাৰ্ম হ'লে বিধায়ক আহি কিনি তাক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰে। এনেকুৱা আমি বিধায়ক পাইছোঁ। আশা কৰোঁ ভগৱানক যাতে কি এই বিধায়ক আমি পুনৰভাৱে আমি জয়যুক্ত কৰিম আৰু ভাৰতত আমাৰ ৰঙাপাৰা সমষ্টিত আৰু উজ্জ্বল কৰি দেখাব বুলি মই মানে आशावादी। आगे तो कॉलेज में कोई आता था, कोई नहीं जाता था। अभी तो हमारी बारे में इतना डेवलप हुआ है रंगापारा में, बालीपारा में कि गर्ल्स हॉस्टल बॉयज हॉस्टल हो गया है। बच्चा लोग अपना बच्चे लड़का लड़की को सब अपन हॉस्टल में पढ़ा रहे हैं। और क्या बीजेपी बहुत कुछ किए, महिला लोग को 10,000 रुपया दिए, फिर सिलाई बुनाई करने के लिए भी पैसा वैसा दे रहे हैं।